মই ডক্টৰ হিচাপে যেহেতু ভাৰতীয় জনতা পাৰ্টিত আছোঁ, ভাৰতীয় জনতা পাৰ্টি মেডিকেল চেলত আছোঁ, মোৰ দায়িত্ব হিচাপে আমি গ্ৰামাঞ্চলত স্বাস্থ্য শিবিৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰম্ভ কৰিছোঁ। ৰোগীসকলক চিকিৎসাত আৰম্ভ কৰিছোঁ। এই চিকিৎসাৰ লগতে বিনামূলীয়া মেডিচিন আৰু পৰীক্ষাবিলাকো আমি আজি আৰম্ভ কৰিছোঁ। প্ৰায় 200 পৰা 300 ৰোগীৰ আমি চিকিৎসাক আশা কৰিছোঁ। আৰু এই গৰমৰ দিনত বিশেষকৈ বডিত যিটো ডিহাইড্ৰেশ্যন হয়, ORS বা পানীৰ যিটো পৰিমাণৰ দৰকাৰ হয়, সকলো ৰোগীক তাৰে ইম্পৰ্টেঞ্চটো আমি সকলোকে বুজাই দিছোঁ। ৰোগীসকলেও বুজিছে। আৰু এনেকৈ পানীৰ পৰিমাণটো যদি শৰীৰত কমি যায়, মাচল ক্ৰেম্পছৰ পৰা আদি কৰি লুজ মচন, জ্বৰ, কাহ, পাতলা পায়খানা এইবিলাক সকলো দেখা গৈছে। সেইবিলাক স্বাস্থ্য শিবিৰত আমি ৰোগীসকলক ঔষধ দি পৰীক্ষা পাতি কৰি আমি তেওঁলোকক সজাগতা কৰাই দিছোঁ। আৰু আমি আশা কৰিছোঁ এনেকৈ ধাৰাবাহিকভাৱে আমি যদি স্বাস্থ্য শিবিৰ গ্ৰামাঞ্চলত কৰি যাওঁ, আমি বহুতো লোকৰ আমি কাষত যাব পাৰিম আৰু বহুতো লোকৰ চিকিৎসাও আমি প্ৰদান কৰিব পাৰিম। হয়, বহুতো বিনামূলীয়া ঔষধ বিতৰণ কৰা হৈছে। ORSৰ পৰা আদি কৰি এণ্টিবায়'টিক, বিষৰ টেবলেট, বেছিভাগ মানুহৰ দেখা গৈছে হাত ভৰি বিষ, শৰীৰৰ বিষ। যেতিয়াই গৰম পৰিছে আপোনাৰ ORSৰ পানীৰ পৰিমাণ লগা হৈছে, কাৰোবাৰ ডিহাইড্ৰেশ্যন আৰম্ভ হৈছে। আৰু বহুতো দেখা পোৱা গৈছে জ্বৰ, পায়খানা, পাতলা পায়খানা সৰু ল'ৰা ছোৱালীৰ হৈছে, সেইবিলাকৰ ঔষধ দিয়া গৈছে। আৰু বহুতো চকুৰ বেমাৰো আমি দেখা পাইছোঁ, চকুৰ ৰোগী দেখা পাইছোঁ। গতিকে সেইবিলাক ৰোগীৰো আমি কেনেকৈ কি চিকিৎসা হ'ব লাগে তাকো দেখুৱাই দিছোঁ। বহুতসকলে সেই চিকিৎসাবিলাকৰ কথা নাজানে। সেই চিকিৎসাসকল যে আজিকালি অপাৰেশ্যন কৰিও ভাল পায়, জালি পৰিলে যে কেটাৰেক্টৰ অপাৰেশ্যন হয়, মাংস বাঢ়িলে যে টেৰিজিয়াম হয়, সেই আমি চিকিৎসক পেচেণ্টসকলক বুজাই দিছোঁ। আৰু আমি গেট হস্পিটেলৰ ফালৰ পৰাও যিমানখিনি পাৰোঁ বিনামূলীয়া চিকিৎসা কৰোঁ। আৰু লগতে যিহেতু আয়ুষ্মান ভাৰতৰ সুবিধা আছে আমাৰ হস্পিটেলত ৰোগীসকলক, সেই সুবিধাৰ দ্বাৰা আমি চিকিৎসা কৰিম বুলি তেওঁলোকক আশ্বাস